নমস্কাৰ। আমাৰ মৰমৰ জুবিনদাৰ চাৰ্জশ্বীট কোৰ্টত দাখিল হ'ল বুলি আমি সকলোৱে জানো। কিন্তু আমি যে শুনি আছো চাৰ্জশ্বীটত অভিযুক্তসকলক BNSৰ 105, 103 ধাৰা এইবোৰ লগাইছে বুলি। এই BNSনো কি হয় তাকে অকণমান জানো আহক। BNS হ'ল আমাৰ দেশৰ নতুন ক্ৰিমিনেল ল'। ভাৰতীয় ন্যায় সংহিতা। BNSৰ ফুল ফৰ্ম ভাৰতীয় ন্যায় সংহিতা। ভাৰতীয় ন্যায় সংহিতা হ'ল আমাৰ দেশৰ নতুন ক্ৰিমিনেল ল', যিখন ল' 2023 চনৰ ডিচেম্বৰ মাহত সংসদত উত্থাপন হৈছিল আৰু 2024 চনৰ জুলাই মাহৰ পৰা আমাৰ দেশত প্ৰৱৰ্তন হৈছিল, কাৰ্যকৰী হৈছিল। আৰু আমাৰ দেশৰ যিখন পুৰণা ক্ৰিমিনেল ল' আছিল IPC, ইণ্ডিয়ান পেনেল কোড, সেইখন ব্ৰিটিছৰ দিনৰে আছিল। 1860 চনতে IPCখন আমাৰ ভাৰতত প্ৰৱৰ্তন কৰা হৈছিল। সেইবাবে এতিয়াৰ সমাজ ব্যৱস্থাৰ লগত, এতিয়াৰ বৰ্তমানৰ পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ বহু কথা সংযোজন কৰি এই নতুন ক্ৰিমিনেল ল'খন BNSখন আমাৰ দেশত প্ৰৱৰ্তন কৰা হ'ল। আৰু এই BNSত থকা 105 ধাৰা, এই 105 ধাৰা যদি অভিযুক্তসকল যদি অপৰাধী বুলি প্ৰমাণিত হয়, তেতিয়াহ'লে 105 ধাৰা লগোৱা এই অভিযুক্তসকলৰ, অপৰাধীসকলৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব আৰু তেওঁলোকে জৰিমনাও দিব লাগে। আৰু যদি 103 ধাৰা লগোৱাসকল যদি অপৰাধী বুলি প্ৰমাণিত হয়, তেতিয়াহ'লে তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড নাইবা মৃত্যুদণ্ড হ'ব আৰু তেওঁলোকে জৰিমনাও দিব লাগিব। জুবিনদাৰ ন্যায়ৰ যুঁজখন চলি আছে আৰু কেতিয়ালৈ চলি থাকে আমি নাজানো। অতি সোনকালেই জুবিনদাই ন্যায় পাওক, সেয়াই আশা কৰিলোঁ, সেয়াই বিচাৰিলোঁ। আৰু আমি সদায়ে জুবিনদাৰ আদৰ্শ, জুবিনদাৰ কৰ্মক আমি লগত লৈ জুবিনদাৰ এই কৰ্মৰাজিৰ জৰিয়তে, আদৰ্শৰ জৰিয়তে জীৱনত আগবাঢ়ি যাম আৰু আমি জুবিনদাক জীয়াই ৰাখিম। থেংক ইউ।